টপিকটো হৈছে কি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ঠিক আছে আমি ইতিমধ্যে তোমালোকৰ কি পঢ়ি আছো স্ট্ৰাকচাৰ অফ এটম হয়নে পৰমাণুৰ গঠন সম্পৰ্কে আমি কি কৰি আছো পঢ়ি আছো সো এই স্ট্ৰাকচাৰ অফ এটমৰ ভিতৰত আমাৰ পৰমাণুৰ গঠনৰ ভিতৰত আমি কি পঢ়িলো এতিয়ালৈকে কিছুমান থিওৰি পঢ়িলো হয়নে কেনেকৈ তোমালোকৰ ইলেক্ট্ৰনৰ আৱিষ্কাৰ হৈছিল কেনেকৈ তোমালোকৰ ইলেক্ট্ৰনৰ E/m ভ্যালু উলিয়াইছিল কেনেকৈ তোমালোকৰ প্ৰোটন আৱিষ্কাৰ হৈছিল আমি সেইবিলাক পঢ়িলো তাৰ পিছত আমি কি পঢ়িলো কিছুমান থিওৰি পঢ়িলো মানে পৰমাণুটোৰ তোমালোকৰ গঠনটো কেনেকুৱা হয় তাৰ কিছুমান কি পঢ়িলো থিওৰি পঢ়িলো সো ফৰ এক্সাম্পল আমাৰ প্ৰথম থিওৰি তোমালোকৰ কি আছিল থমসনস মডেল থমসনস মডেল অফ এটম থমসন যে থমসনৰ তোমালোকৰ কি আগবঢ়াইছিল পৰমাণুৰ আৰ্হি আগবঢ়াইছিল তাৰ পিছত থমসনৰ মডেলৰ পিছত আমাৰ কি আহিলে ৰাদাৰফৰ্ডছ মডেল ৰাদাৰফৰ্ডৰ মডেল আহিলে ৰাদাৰফৰ্ডছ এটমিক মডেল তাৰ পিছত ৰাদাৰফৰ্ডৰ এটমিক মডেলৰ পিছত আমাৰ আহিলে কি ব'ৰছ এটমিক মডেল ঠিক আছে সো আমি এইখিনিলৈকে আমি পঢ়িলো ব'ৰছ এটমিক মডেল তাৰ পিছত এই সকলো মডেলছখিনি পঢ়াৰ পিছত আমি এটা কথা গম পালো কি গম পালো যে আমাৰ যেটো পৰমাণু আমাৰ যেটো এটম সেই এটমটোৰ মাজত আমাৰ কি থাকে নিউক্লিয়াছ থাকে এটমৰ মাজত কি থাকে আমাৰ নিউক্লিয়াছ থাকে সো আমি যদি এটমটো স্ফেৰিকেল টাইপৰ ধৰি লওঁ স্ফেৰিকেল ইফ দা মানে শেপ অফ দা এটম ইজ স্ফেৰিকেল এটমটো যদি আমি ঘূৰণীয়া বুলি ধৰি লওঁ তেতিয়া হলে ইয়াৰ মাজত আমাৰ কি থাকিব নিউক্লিয়াছটো থাকিব আৰু নিউক্লিয়াছত আমাৰ কি থাকে proton আৰু neutron থাকে in our nucleus there is two particles one is proton and another one is neutron তাৰ পিছত আমি জানো যে protonৰ যেটো চাৰ্জ সেই protonৰ চাৰ্জটো কি পজিটিভ আৰু নিউট্ৰনৰ চাৰ্জটো কি নিউট্ৰেল নিউট্ৰেল কাৰণে ইয়াৰ নামটো কি দিয়া হৈছে নিউট্ৰন নামটো দিয়া হৈছে ঠিক আছে সো প্ৰোটনৰ চাৰ্জটো হৈছে পজিটিভ ধনাত্মক আৰু এটো হৈছে আমাৰ কি আধানহীন নিউট্ৰেল অৰ্থাৎ ইয়াৰ আধান কি আমাৰ 0 গতিকে এই পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ যি কেইটা পাৰ্টিকল আছে সেই পাৰ্টিকল কেইটাৰ যেটো কম্বিনেশন সেই কম্বিনেশনটোৱে আমাৰ টোটাল চাৰ্জটো কি দিব নিউক্লিয়াছৰ পজিটিভ দিব হয়নে পজিটিভ প্লাস 0 ইকুৱেল টু কি হ'ব আমাৰ এতিয়া নিউক্লিয়াছটো কি হ'ব পজিটিভ হ'ব পজিটিভ সো আমি গম পালো কি নিউক্লিয়াছত তোমালোকৰ প্ৰোটন আৰু নিউট্ৰন থাকে সেই প্ৰোটন আৰু নিউট্ৰনৰ ভিতৰত প্ৰোটনটো কি হয় ধনাত্মক আধানেৰে আহিত পজিটিভলি চাৰ্জ পাৰ্টিকল আৰু নিউট্ৰনটো তোমালোকৰ চাৰ্জলেস ইয়াৰ কোনো আধান নাই গতে পজিটিভ চাৰ্জ আৰু নিউট্ৰেল চাৰ্জ আলটিমেটলি গিভছ আস কি পজিটিভ চাৰ্জ গতিকে আমাৰ নিউক্লিয়াছটো কি হৈছে পজিটিভ চাৰ্জ হৈছে ঠিক আছে নেক্সট আমি গম পাইছিলো আমাৰ এই এটমিক মডেল কেইটাৰ ভিত্তিত যে আমাৰ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন কেইটা কি হৈ থাকে ঘূৰি থাকে ইলেক্ট্ৰনছ আৰ মুভিং এৰাউণ্ড দা নিউক্লিয়াছ তাৰ পিছত এই ঘূৰি থাকিবৰ কাৰণে ইয়াৰ কিছুমান কি থাকিব লাগিব ৰাস্তা ৰুট থাকিব লাগিব তুমি ঘৰৰ পৰা স্কুল যাবৰ কাৰণে বা স্কুলৰ পৰা ঘৰ আহিবৰ কাৰণে তোমাক কি লাগে কিছুমান ৰাস্তা লাগে নিৰ্দিষ্ট পথ লাগে সিমিলাৰলি ইলেক্ট্ৰনটো ঘূৰিবৰ কাৰণে তোমাক কি লাগিব নিৰ্দিষ্ট পথ লাগিব আৰু সেই পথটোকে আমাৰ কি নাম দিয়া হৈছে অৰবিট নাম দিয়া হৈছে ঠিক আছে এনেকুৱা পথটোৰ নামকে আমাৰ কি বুলি কোৱা হৈছে অৰবিট নাম মানে দিয়া হৈছে ঠিক আছে এতিয়া এই এনেকুৱা অৰবিট তোমালোকৰ কি থাকিব পাৰে একৰ পৰা 4 5 6 এনেকৈ থাকিব পাৰে আৰু সেই একৰ পৰা 4 5 6 যে থাকে হেইটো বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ ব্যৱহাৰ কৰো ঠিক আছে একেবাৰে সিম্পল কথা এই অৰবিটৰ নাম্বাৰটো বুজাবৰ কাৰণে 1 নম্বৰ অৰবিটে হয়নে 2 নম্বৰ অৰবিটে হয়নে হেইটো বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ অসমীয়াত কি বুলি কৈছে মুখ্য কোয়ান্টাম সংখ্যা একদম বুজি যাব লাগিব দেই তেতিয়া তোমালোকৰ কি হ'ব আমাৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তেতিয়া তোমালোকে ভালকৈ লিখিব পাৰিবা আৰু হেতু লিখিব পাৰিলে তোমালোকৰ কেমিষ্ট্ৰি মানে বহুত প্ৰবলেম অটোমেটিক্যালি কি হৈ যাব সলভ হৈ যাব সো তাৰ কাৰণে মই দি আছো টিপস দি আছো কেনেধৰণে তোমালোকে মনত ৰাখিব পাৰিবা একবাৰ শৰ্টকাট মেথড দি আছো সো প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ কি হ'ব n = 1 2 3 এনেকুৱা ধৰণৰ হ'ব পাৰিব আৰু ফৰ দা ফাৰ্স্ট অৰবিট দিস ইজ आवर অৰবিট নাম্বাৰ 1 therefore n = কিমান 1 হ'ব
ঠিক তেনেকৈ আমাৰ যেটো সেকেন্ড অৰবিটৰ কাৰণে আমাৰ কি হ'ব n equals to 2 হ'ব 2 নম্বৰ অৰবিট আৰু প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 2 সিমিলাৰলি তোমালোকৰ 3 নম্বৰ অৰবিট n কি হ'ব তোমালোকৰ 3 হ'ব আগতে আমি কি পাইছিলো k l m এনেকুৱা ধৰণৰ আমি নাম পাইছিলো আৰু এতিয়া আমি কি পাইছো ইহঁতৰ নাম্বাৰ পাইছো ঠিক আছে নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 আৰু এই নাম্বাৰ বিলাক বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ মুখ্য কোৱান্টাম সংখ্যা আমি কি কৰিছো ব্যৱহাৰ কৰিছো হৈছে এতিয়া এই ইলেক্ট্ৰন বিলাক এই ৰাস্তা বিলাকত ঘূৰি আছে আৰু ৰাস্তা বিলাকত বা এই অৰবিট বিলাকত কেনেকৈ ঘূৰি আছে হিহতৰ কাৰণে কিছুমান কি আছে ঘৰ আছে হা ৰাস্তাটো আমি গম পাই গলো ৰাস্তাটো মানে ঘূৰণীয়া ৰাস্তাত ইলেক্ট্ৰন বিলাক আমি ঘূৰি আছে বুলি গম পাই গলো এই ঘূৰণীয়া ৰাস্তাত ঘূৰিবৰ কাৰণে হিহতৰ কি আছে কিছুমান নিৰ্দিষ্ট ঘৰ আছে ঠিক আছে সেই ঘৰ বিলাকক আমি কি বুলি কৈছো অৰবিটেল বুলি কৈছো অৰবিট আহিলে অৰবিট আমি গম পাইছো তাৰ পিছত আহিব আমাৰ কি অৰবিটেল ইলেক্ট্ৰন থকা ঘৰটোকে একদম পুৰা সিম্পল ভাষাত কৈছো ইলেক্ট্ৰন থকা ঘৰটোৰ নামেই আমি কি বুলি কৈছো অৰবিটেল বুলি কৈছো হা সো লৰা ছোৱালী আহিছে কাৰণে আমাৰ এই ঘৰটোৰ নামটো কি হৈছে স্কুল ঘৰ হা ঠিক তেনেকৈ ইলেক্ট্ৰন ঘূৰিছে কাৰণে বা ইলেক্ট্ৰন বিলাক থাকি পানি ঘূৰে কাৰণে তাৰ নামটো কি অৰবিটেল অৰবিটেল ঠিক আছে এতিয়া এই অৰবিটেল বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো এজিমুথেল কোৱান্টাম নাম্বাৰ ব্যৱহাৰ কৰো হা এজিমুথেল কোৱান্টাম নাম্বাৰ আমি কি কৰো ব্যৱহাৰ কৰো এই অৰবিটেল বুজাবৰ কাৰণে সো এজিমুথেল কোৱান্টাম নাম্বাৰৰ যেটো সিম্বল সেই সিম্বলটো হৈছে তোমালোকৰ কি l আৰু সেই l ৰ ভ্যালুটো আমি কৰ পৰা পাম প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ পাম হা l ইকুৱেলছ কি n - 1 হা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ পৰা আমি 1 মাইনাস কৰি দিলে আমি কি পাই যাম এজিমুথেল কোৱান্টাম নাম্বাৰ আৰু তাৰ সিম্বলটো হৈছে কি l ফৰ এক্সাম্পল এই 1 নম্বৰ অৰবিটৰ কাৰণে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কিমান n ইকুৱেলছ 1 গতিকে l ৰ মান কি মান হ'ব এতিয়া 1 - 1 ইকুৱেলছ কি হ'ব তোমালোকৰ 0 হ'ব ঠিক আছে সো এজিমুথেল কোৱান্টাম নাম্বাৰ l ইকুৱেলছ টু 0 হ'ব যেতিয়াই তোমালোকৰ এজিমুথেল কোৱান্টাম নাম্বাৰৰ মানটো 0 হ'ব তেতিয়া সেই অৰবিটেলটোৰ নাম কি হ'ব ভেৰি গুড অৰবিটেলটোৰ নাম হ'ব কি তোমালোকৰ s অৰবিটেল ঠিক আছে এতিয়া আমি যাও 2 নম্বৰ অৰবিটটোলৈ 2 নম্বৰ অৰবিট মানে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কি n ইকুৱেলছ 2 n ইকুৱেলছ টু তোমালোকৰ 2 হোৱাৰ লগে লগে আমাৰ এজিমুথেল কোৱান্টাম নাম্বাৰ কি মান হ'ব 2 - 1 কাৰণ কি দিস ইজ n - 1 এবোৰ পৰীক্ষাত আহিব n - 1 হেকাৰণে এটো তোমালোকৰ কি আছে 2 - 1 যত নেকি n ইকুৱেলছ টু 2 ফৰ দা অৰবিট নাম্বাৰ 2 ঠিক আছে সো n ইকুৱেলছ টু 2 হোৱাৰ লগে লগে 2 - 1 হোৱাৰ লগে আমাৰ ৰিজাল্ট কি হ'ব 1 হ'ব ঠিক আছে 1 ৰ পিছত আৰু কি আছে আমাৰ 0 হ'ব হা ম্যাক্সিমাম নাম্বাৰটো হ'ব আমাৰ 1 আৰু তাৰ পিছত আমাৰ কি হ'ব 0 হ'ব গতিকে l ইকুৱেলছ টু যেতিয়া 1 হ'ব তেতিয়া অৰবিটেলটোৰ নামটো কি very good the name of the orbital is p and when l equals to 0 the name of the orbital is কি s good গতিকে এটা চোৱা আমাৰ 1 নম্বৰ অৰবিটত ইলেক্ট্ৰন থাকিব পৰা ঘৰ কেইটা আছে এটা আছে হা আৰু এই ঘৰটোৰ নামটো কি s হা the মানে name of the home for electron in orbit 1 equals to কি s ইয়াৰ কেইটা ঘৰ থাকিব এটা ঘৰ থাকিব তাৰ পিছত আহিব আমাৰ যেতিয়া প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 2 হ'ব তেতিয়া আমাৰ অৰবিটেল কি হ'ব s আৰু p হ'ব s আৰু p মানে কি ইলেক্ট্ৰন থাকিব পৰা ঘৰ হা ইলেক্ট্ৰন তোমালোকৰ দুটা ঘৰত থাকিব এবাৰ থাকিব s ঘৰত আৰু এটা থাকিব তোমালোকৰ ক'ত p ঘৰত হা আমি মানে ঘৰৰ নাম দি দিছো ইলেক্ট্ৰন থকা ঘৰৰ নাম মানে আমাৰ কি অৰবিটেল ঠিক আছে হৈ গ'ল ঠিক তেনেকৈ আমাৰ যেতিয়া n equals to 3 হ'ব n equals to 3 হলে কি হ'ব কৰাচোন n equals to 3 হলে আমাৰ মানে ইলেক্ট্ৰন থকা ঘৰ কেইটাৰ নাম কি কি হ'ব when n equals to 3 কি কি হ'ব very good when n equals to 3 l equals to কি হ'ব তোমালোকৰ 3 - 1 equals to কি হ'ব maximum value 2 হ'ব 2 ৰ পিছত কি আছে 1 আছে আৰু কি আছে 0 আছে so maximum value 2 আৰু minimum value 0 আৰু আমি গম পাইছো when l equals to 0 ইলেক্ট্ৰন থকা ঘৰটোৰ নামটো কি s when l equals to 1 ঘৰটোৰ নামটো কি p when l equals to 2 নামটো কি তোমালোকৰ d গতিকে আমি গম পালো যে আমাৰ
3 নম্বৰ অৰবিটত ইলেক্ট্ৰন থাকিব পৰা ঘৰ কেইটা আছে তিনটা আছে সেই ঘৰ কেইটা কোন কেইটা s p আৰু কি d হা ইলেক্ট্ৰন থাকিব পৰা ঘৰ আমাৰ তিনটা আছে সেই তিনটা ঘৰ আছে s p আৰু d ঠিক তেনেকৈ তোমালোকে n equals to 4 ৰ কাৰণে উলিয়াবা so when this is n equals to 4 এটা আমি কি পাম l equals to কি পাম 4 3 sorry 3 2 1 কি পাম 0 পাম মানে আমাৰ অৰবিটেল কি হ'ব s অৰবিটেল p অৰবিটেল d অৰবিটেল আৰু কি হ'ব এটো f অৰবিটেল হ'ব যেতিয়া আমাৰ n equals to 4 হ'ব ঠিক আছে আমাক f অৰবিটেল লৈকে আমাক জনাৰ দৰকাৰ নাই for higher secondary level আমি d অৰবিটেল জানিলে হ'ব higher secondary first year second year আমাক লাগিব f অৰবিটেলৰ বিষয়ে কিন্তু first year আমাক d অৰবিটেলৰ বিষয়ে লাগিব গতিকে আমি ইয়ালৈকে আমি জানি থওঁ ঠিক আছে when n equals to 4 ঠিক আছে এতিয়া আমি জানিব লাগে তোমালোকৰ ঘৰটো আছে ঘৰটোত কি আছে ৰুম আছে তোমালোকৰ ঘৰত কি আছে ৰুম আছে হয়নে ঠিক তেনেকৈ আমাৰ যেটো s ঘৰত আমাৰ কি থাকিব লাগিব নিৰ্দিষ্ট ৰুম থাকিব লাগিব ৰুম থাকিলে আমাৰ তাত কি থাকিব ইলেক্ট্ৰন থাকিব p ঘৰটোত আমাৰ কি থাকিব নিৰ্দিষ্ট ৰুম থাকিব আৰু সেই ৰুমৰ ভিতৰত আমাৰ কি থাকিব লাগিব ইলেক্ট্ৰন থাকিব লাগিব এতিয়া ঘৰ কেইটাত ৰুম কেইটা আছে হেতু আমি জানিব লাগে ঠিক আছে কোনটো ঘৰত কেইটা ৰুম আছে আমি হেতু জানিব লাগে তো হেইটো জানিবৰ কাৰণে আমি এটা কি কৰিম quantum number বিষয়ে জানিব লাগিব that quantum number is our কি সচোন in your book what is the name of the third quantum number কি আছিল magnetic quantum number so magnetic quantum number so এই magnetic quantum number টো জানিলে আমি গম পাই যাম যে s ঘৰত কেইটা ইলেক্ট্ৰন থাকিব পৰা ৰুম আছে p ঘৰত কেইটা ৰুম আছে আৰু d ঘৰত কেইটা কি আছে ৰুম আছে সো ইয়াৰ মানটো আমি কেনে গম পাম ইয়াৰ সিম্বলটো হৈছে ml আৰু ইয়াৰ যেটো ভ্যালু 2l + 1 ইয়াৰ ভ্যালু আমি কি পাম 2l + 1 গম পাইছা না এটা চোৱা 2l + 1 মানে কি আমি গম পাইছিলো when n equals to 1 l equals to 1 minus 1 equal to কি আছিল 0 আছিল গতিকে ml ৰ মান কি হ'ব therefore value of ml is equal to কি হ'ব 2 into 0 plus 1 is equal to কিমান 1 গতিকে আমাৰ যেটো s অৰবিটেল আছিল না l equal to 0 মানে আমাৰ কি আছিল s অৰবিটেল আছিল s ঘৰ আছিল গতিকে সেই s ঘৰটোত আমাৰ ৰুম কেইটা আছে এতিয়া কেইটা আছে এটা আছে because কি ml ৰ ভ্যালু কি আমি কিমান পালো 1 পালো ঠিক আছে similarly আমি যদি ঠিক আছে ওকে so n is equal to 1 ত s ঘৰ এটা আছে আৰু এই ঘৰটোৰ ৰুম কেইটা আছে এটা আছে ঠিক আছে এই ঘৰটোত আমাৰ ৰুম কেইটা আছে এটা আছে ইলেক্ট্ৰন থাকিব পৰা ৰুম ইয়াত কেইটা আছে এটা আছে similarly আমি এটা যাও তোমালোকৰ কোলে n equals to 2 লে ঠিক আছে n equals to 2 n equals to 2 মানে কিমান l equals to 2 minus 1 is equal to কিমান 1 therefore m is equal to কি হ'ব 2 into 1 plus 1 is equal to কি হ'ব 3 হ'ব গটিকে when l equals to 1 the name of the orbital is কি p orbital গটিকে p orbitalত কেইটা ৰুম আছে ইলেক্ট্ৰন থাকিব পৰা তিনটা ৰুম আছে p orbitalত ইলেক্ট্ৰন থাকিব পৰা ৰুম কেইটা আছে তিনটা আছে এটা দুটা তিনটা বুজি পাইছা s orbitalত ইলেক্ট্ৰন থাকিব পৰা ৰুম আছে এটা গটিকে এইটো আমি এটা কৰি লিখো p orbital আছে তোমালোকৰ 1 2 3 now let's go for d orbital so here also 1 2 3 ঠিক আছে এটা যাম আমি কোলে when n equals to 3 when n equals to 3 ঠিক আছে when n equals to 3 উলিবাচোন তোমালোকে নিজে উলিবা যেতিয়া তোমালোকৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ n equals to 3 হয় তাত তোমালোকৰ কি অৰবিটেল থাকিব আৰু সেই অৰবিটেল কেইটাত কি ৰুম থাকিব যত নেকি আমাৰ কি থাকিব পাৰে ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে উলিবা n equals 3 l equals n minus 1 3 minus 1 equals to 2 গটিকে 2 2 পিছত আমাৰ কি আছে 1 আৰু 0 আছে 0 মানে s অৰবিটেল 1 মানে p অৰবিটেল আৰু 2 মানে কি d অৰবিটেল আমি গম পালো s অৰবিটেলত আমাৰ ৰুম কেইটা আছে ইলেক্ট্ৰন থাকিবৰ কাৰণে এটা আছে p অৰবিটেলত আমাৰ কেইটা ৰুম আছে তিনটা আছে আৰু d কেইটা থাকিব আমি হেতু উলিয়াব লাগে না
ক'ৰ পৰা উলিয়াম হেতু ক'ৰ পৰা উলিয়াম ml equals to 2l plus 1 equal কিমান 2 into 2 plus 1 equals কিমান 5 গটিকে d অৰবিটেলত ইলেক্ট্ৰন থাকিব পৰা ৰুম কেইটা আছে 5টা আছে very good there are 5 rooms for electrons 1 2 3 4 5 5টা ৰুম আছে সেই 5টা ৰুমত আমাৰ কি থাকিব পাৰিব ইলেক্ট্ৰন থাকিব পাৰিব সিমিলাৰলি তোমালোকে f অৰবিটেলত পাবা f অৰবিটেলত কেইটা ৰুম পাবা তোমালোকে 7টা ৰুম পাবা in f orbital তোমালোকৰ l equals to তোমালোকৰ কি হ'ব 3 হ'ব l equals to 3 হ'ব for f orbital আৰু 2 into 3 plus 1 is কিমান 7 গতিকে f orbital তোমালোকৰ ৰুম কেইটা পাবা 7টা পাবা 1 2 3 4 1 2 3 4 5 6 7 7টা ৰুম পাবা ঠিক আছে এটা চোৱা তোমালোকৰ যে কেইটা ঘৰত ৰুম আছে সেই ৰুম কেইটা ঘৰত কি আছে নিৰ্দিষ্ট সংখ্যক মানুহে থাকিব পাৰে হয়তো তোমালোকৰ ঘৰটো হয়তো এনেকুৱাকৈ বনোৱা আছে যে প্ৰত্যেকটো ৰুমত দুটাকৈ মানুহে থাকিব পাৰিব ঠিক আছে বা প্ৰত্যেকটো ৰুমত তিনিটাকৈ মানুহে থাকিব পাৰিব ঠিক আছে কিন্তু আমাৰ ইন কেছ অফ ইলেক্ট্ৰন আমাৰ এই ইলেক্ট্ৰনৰ যিবিলাক অৰবিটেল আছে তাত ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰিব এটা ৰুমত কেইটা দুটা এটা ৰুমত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰিব ঠিক আছে ফৰ এক্সাম্পল আমাৰ s অৰবিটেলৰ ৰুম কেইটা আছিল এটা ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা দুটা p অৰবিটেলৰ ৰুম কেইটা তিনটা ম্যাক্সিমাম 1 2 3 4 5 6 ঠিক আছে ইয়াত তোমালোকৰ ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন ইজ 2 ঠিক তেনেকৈ তোমালোকৰ d অৰবিটেলত কেইটা আছিল ৰুম পাঁচটা কেইটা ধৰিব ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন 1 2 3 4 5 6 7 8 9 10 ঠিক আছে 10টা ধৰিব হল গটিকে এইখিনি হৈছে তোমালোকৰ কি কোয়ান্টাম নাম্বাৰ আৰু সেই কোয়ান্টাম নাম্বাৰৰ সহায়ত আমি কেনেকৈ ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিব পাৰো ইয়াৰ ওপৰত আৰু এটা কথা আছে আমি এটা কাৰ্চিন ওপৰলৈ দিছো এটা কাৰ্চিন তললৈ দিছো ঠিক আছে তাৰপিছত এবাৰ তোমালোকে স্পিন কোয়ান্টাম নাম্বাৰ ms is equal to কি হ'ব তোমালোকৰ plus minus half so why this is plus minus half কাৰণ আমি গম পাও কি ইলেক্ট্ৰনৰ স্পিন আছে এটা তোমালোকৰ আপ স্পিন আছে যেতিয়া তুমি কাৰ্চিনটো ওপৰলৈ দিবা তাৰ স্পিনটো হ'ব কি plus half আৰু যেতিয়া তুমি কাৰ্চিনটো তললৈ দিবা তাৰ স্পিনটো হ'ব কি minus half so ইলেক্ট্ৰনৰ স্পিন দুটা আছে এটা হৈছে plus half এটা হৈছে কি minus half আৰু কেতিয়াও তোমাৰ একেটা সাব অৰবিটেলত তোমালোকৰ দুটা স্পিন তললৈ বা ওপৰলৈ হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ there will be maximum repulsion ঠিক আছে ফৰ এক্সাম্পল এইটো আমাৰ s অৰবিটেল ইয়াত যদি আমি দুটা ইলেক্ট্ৰন আমাক মানে ইয়াতে যদি মানে সুমুৱাবলৈ কয় আমি কেনেকৈ দিম ইয়াতে এটা আপ স্পিন দিম এটা কি দিম ডাউন স্পিন দিম কিন্তু নেভাৰ দুটা আপ স্পিন হ'ব বা নেভাৰ তোমালোকৰ কি হ'ব দুটা ডাউন স্পিন হ'ব ঠিক আছে এটো আমাৰ কেতিয়াও হ'ব নোৱাৰে ঠিক আছে না গতে এটো আমাৰ ৰং এন্ড দিস ইজ আৱাৰ কাৰেক্ট ঠিক আছে সো এইখিনি কথা আমি গম পালো এতিয়ালৈকে এতিয়া আমি জানিব লাগে according to our Aufbau principle according to our Aufbau principle কেনে ধৰণে আমি এই অৰবিটেল বিলাকত এই অৰবিটত থকা অৰবিটেল বিলাকত আমি ইলেক্ট্ৰন ভৰাম তাকে আমি কি বুলি কৈছো ইলেক্ট্ৰনিক কনফিগাৰেশন বুলি কৈছো ইলেক্ট্ৰনিক বিন্যাস বুলি কৈছো সো লেট আস সি একৰ আমাৰ এটা ধুনীয়া টিপস দি দিম তোমালোকে মানে একো ভয় কৰিব নালাগে একেবাৰে সহজ টিপস ঠিক আছে সো আমি গম পালো আমাৰ অৰবিটেল আছে এক নম্বৰ অৰবিটেলত সৰি অৰবিট নম্বৰ 1 অৰবিটেল কি আছে s আছে 1 s আছে অৰবিট নম্বৰ 2 ত আমাৰ কি আছে 2s 2p আছে 2d আছে নেকি নাই কাৰণ তাত তোমালোকৰ l ৰ ভ্যালু কি ওলোৱা নাছিলে 2 ওলোৱা নাছিলে 0 আৰু 1 ওলাইছিলে ঠিক তেনেকৈ আমাৰ অৰবিট নম্বৰ 3 ত ইলেক্ট্ৰন থাকিব পৰা অৰবিটেল কেইটা আছিলে 3s 3p 3d আছিলে ঠিক আছে ঠিক তেনেকৈ আমাৰ অৰবিট নম্বৰ 4 নম্বৰ অৰবিটেল আমাৰ কি আছিলে 4s 4p 4d 4f হ'বগৈ ঠিক আছে 4f হ'বগৈ
আৰু তোমালোকৰ মানে ইমানলৈকে জানিলেই হ'ব ম্যাক্সিমাম 4s ফৰ ক্লাছ 11 হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ লৈকে তোমালোকে 4s লৈকে ইলেক্ট্ৰনিক কনফিগাৰেশন জানিলেই যথেষ্ট ঠিক আছে তাৰ পিছত সেকেন্ড ইয়াৰ তোমালোকৰ f জনাৰ দৰকাৰ আছে লেন্থানয়েড আৰু এক্টিনয়েডছ বা f ব্লক এলিমেন্টছ বুলি কথা আছে তাত তোমালোকে f ব্লক এলিমেন্টছৰ বিষয়ে পঢ়িব লাগিব এতিয়া এই ইলেক্ট্ৰনিক কনফিগাৰেশন বিলাক তোমালোকে কেনেকৈ মনত ৰাখিবা হা সেইবিলাক কেনেকৈ মনত ৰাখিবা সেই বিষয়ে মই তোমাক এটা অতি সুন্দৰ টিপছ দি দিওঁ ঠিক আছে একদম তোমালোকৰ কোনো কাৰণত কি নহব কনফিউজন নহব সো তোমালোকৰ নিশ্চয় কি আছে বন্ধু বান্ধৱী আছে হয়নে সো তোমালোকৰ কোনোবা এজনে মানে তেওঁৰ এজন বন্ধুৰ নাম কোৱাচোন বন্ধু বা বান্ধৱীৰ নাম কোৱাচোন যিকোনো এজনে কোৱা with the help of your friend's name হা তোমাৰ বন্ধু বান্ধৱীৰ নামৰ সহায়ত আমি আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিবলৈ শিকিম আৰু হেতু তোমালোকৰ মানে জিন্দেগী মনত থাকিব কোনো কাৰণত পাহৰি নোযোৱা হা আৰু তোমাৰ মানে কেতিয়াও ভয় নালাগিব একদম ফটকছে পাৰিবা কোৱাচোন তোমালোকৰ বন্ধু বান্ধৱীৰ নাম কোৱাচোন হা হিৰক অকল হিৰক তিলক তিলক কি লোহাৰ সুনৱাল টিএস আৰু হা কৰণ আৰু টাইটেলটো গগৈ আৰু দীপক থাপা ডিটি আৰু হা জয়শ্ৰী গগৈ জে জি আৰু বাৰু তোমালোকৰ বন্ধু বান্ধৱীৰ নামৰ সহায়ত এটো লিখিব পৰা যোৱা নাই দেই এটা মই মোৰ নিজৰ বন্ধু বান্ধৱীৰ কথা কওঁ দেই মই মোৰ নিজৰ বন্ধু বান্ধৱীৰ সহায়ত কেনেকৈ ইয়াত মই লিখিম ঠিক আছে সো প্ৰথমতে মই নাম লৈছো যে my best friend is Sewali Soikia হলে মোৰ মানে ভাল বান্ধৱী হৈছে কোন শেৱালী শইকীয়া ঠিক আছে দুই নম্বৰতে মোৰ ভাল বান্ধৱী হৈছে কোন পুবালী শইকীয়া তোমালোকে ইয়াত ল'ৰাৰ নাম দি ল'ব পাৰা কিন্তু মই মানে নিজে ল'ৰাৰ কাৰণে ছোৱালীৰ নাম কৈছো আৰু ঠিক আছে সো শেৱালী শইকীয়া আৰু কি পুবালী শইকীয়া তাৰ পিছতে মোৰ 3 নম্বৰ ভাল বন্ধু হৈছে কোন small letter লিখিব লাগে আছিল আসল হ'ব নো প্ৰবলেম my third friend is দিগন্ত প্ৰতিম শইকীয়া ঠিক আছে মোৰ 3 নম্বৰ ফ্ৰেণ্ডটো হৈছে কোন দিগন্ত প্ৰতিম শইকীয়া ঠিক আছে মোৰ 4 নম্বৰ বন্ধুটো হৈছে হা মোৰ 4 নম্বৰ বন্ধুটো হৈছে কোন হা দিগন্ত প্ৰতিম শইকীয়া সাপোজ দিগন্ত প্ৰতিম শইকীয়া তোমালোকৰ এটা কোড আছে হি এটা ফ্ৰান্সত আছে মোৰ বন্ধু দিগন্ত প্ৰতিম শইকীয়া কোড আছে ফ্ৰান্সত আছে সো ফ্ৰান্স দিগন্ত প্ৰতিম শইকীয়া ঠিক আছে সো হেৱালী শইকীয়া পুবালী শইকীয়া দিগন্ত প্ৰতিম শইকীয়া আৰু মোৰ বন্ধু দিগন্ত প্ৰতিম শইকীয়া কোড আছে এতিয়া ফ্ৰান্সত আছে সো এই চাৰিটা 1 2 3 4 এই চাৰিটাৰ সহায়ত এতিয়া আমি কি শিকিম ইলেক্ট্ৰনিক কনফিগাৰেশন শিকিম ঠিক আছে ভেৰি গুড সো হেৱালী শইকীয়া বাকিটো মোক দৰকাৰ নাই মোক লাগে এসএস পুবালী শইকীয়া বাকি দৰকাৰ নাই মোক লাগে পিএস দিগন্ত প্ৰতিম শইকীয়া ননিট হা মোক লাগে ডিপি আৰু এস লাগে কি ফ্ৰান্সত আছে নালাগে মোক এফ ডি পি আৰু এস ঠিক আছে না হৈছে না সো হেৱালী শইকীয়া এসএস পুবালী শইকীয়া পিএস দিগন্ত প্ৰতিম শইকীয়া ডিপিএস আৰু ফ্ৰান্সত আছে দিগন্ত প্ৰতিম শইকীয়া ফ্ৰান্স ডিপিএস ঠিক আছে এটা চোৱা হেৱালী শইকীয়া ঠিক আছে এসএস তাৰ পিছত আমি পুবালী শইকীয়া না পিএস পুবালী শইকীয়া মোৰ লগত দুজনী আছে হা আই হেভ টু ফ্ৰেণ্ডছ যাৰ নাম কি তোমালোকৰ হৈছে পুবালী শইকীয়া এণ্ড পুবালী শইকীয়া দিগন্ত প্ৰতিম শইকীয়া মোৰ লগত দুটা আছে গতিকে মই ইহঁতক কেনেকৈ লিখিম এতিয়া ডিপিএস তাৰ পিছত
ফ্ৰান্সত মোৰ লগৰ দুটা দিগন্ত প্ৰতিম শইকীয়া আছে therefore মই ইহঁতক লিখিম এতিয়া FDPS আৰু FDPS ঠিক আছে হেৱালি শইকীয়া এজনী পূবালী শইকীয়া দুজনী আছে দিগন্ত প্ৰতিম শইকীয়া দুটা আছে আৰু দুইটা গৈ পিনে ক'ত আছে এতিয়া ফ্ৰান্সত আছে ফ্ৰান্স দিগন্ত প্ৰতিম শইকীয়া ফ্ৰান্স দিগন্ত প্ৰতিম শইকীয়া ঠিক আছে এইখিনি লাগে বুজি পাইছা এটা হিৰো যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিবলৈ ব্যৱহাৰ কৰিম তেতিয়া আমি হিৰক কি লেটাৰ সহায়ত লিখিব লাগিব স্মল লেটাৰ সহায়ত লিখিব লাগিব সো S small letter PS small letter so this is my DPS small letter এটা মই স্মল লেটাৰ লিখি দিলো তাৰ পিছত ফ্ৰান্সত আছে F ফ্ৰান্সত আছে F এটা আমাৰ কি আছে D so this is our D ঠিক আছে হলছে এটা আমি হেৰ নাম্বাৰিং দিম কেনেকৈ নাম্বাৰিং দিম 1s orbital 2s orbital 3s orbital 4s orbital 5s orbital 6s orbital 7s orbital 8s orbital ঠিক আছে p orbital আমি নাম দিম 2p 3p 4p 5p then তোমালোকৰ 6p then this is your 7p ঠিক তেনেকৈ আমি d orbitalৰ নাম দিম 1 2 3 3d 3d 4d then this is your 5d then this is your 6d হলনে দিছনে ঠিক আছে ঠিক তেনেকৈ আমি f orbitalৰ নাম দিম f orbitalৰ নাম আমাৰ কৰ পৰা আৰম্ভ হ'ব 4 ৰ পৰা আৰম্ভ হ'ব মানে 4 ৰ পৰা কি হ'ব আমাৰ f orbitalৰ নাম্বাৰ আৰম্ভ হ'ব so f orbital this is our 4 and this is our 5 একদম বঢ়িয়া আৰু আমাৰ কোনো দৰকাৰ নাই নো প্ৰবলেম গতিকে আমি গম পাইছিলো কি গম পাইছিলো যে s orbitalত ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা so 1s 2 2s 2 p orbitalত কেইটা 6টা 2p6 আকৌ s আহিলে আমাৰ 3s2 আকৌ 3p6 আকৌ আহিলে কি 4s2 d orbital maximum number of electron কেইটা আছিল 10টা আছিল very good 3d10 4p6 5s2 4d10 this is 5 মানে 5p6 6s2 f orbital কেইটা আছিল maximum 14টা মানে maximum কেইটা 14টা so 4f14 5d10 6p 6 7s2 5f14 6d 10 7p6 8s2 ঠিক আছে সো এইখিনি হৈছে তোমালোকৰ কি ইলেক্ট্ৰনিক কনফিগাৰেশন 1s2 পৰা পিছত আহিব 2s2 2s2 পৰা আহিব 2p6 3s2 3p6 4s2 3d10 4p6 5s2 4d10 5p6 6s2 4f14 5d10 6p6 7s2 5f14 6d10 7p6 8s2 ঠিক আছে এইখিনি হৈছে তোমালোকৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু এই ট্ৰিকটোৰ সহায়ত তুমি অতি সহজে এইটো মনত ৰাখিব পাৰিবা ঠিক আছে কেতিয়া তোমালোকৰ ভুল হ'ব নালাগে so in your higher secondary first year up to 3d10 তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ বহুত কোৱেশ্চন কি হ'ব এৰাইজ হ'ব বাইখিনি পিছৰ কথা এইখিনি তোমালোকৰ পিছৰ কথা বাট ইয়ালৈকে তোমালোকৰ লাগিব সো তালকে যদি আমি লিখিব বিচাৰো কেনেকৈ লিখিম 1s2 2s2 2p6 3s2 3p6 4s2 3d10 হৈছে সো ইয়ালৈকে আমি এনে ধৰণে লিখিব পাৰো মানে তোমালোকৰ হোমৱৰ্ক দিয়া হৈছিল ইতিমধ্যে মানে হাইড্ৰোজেনৰ পৰা জিংকলৈকে তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিব লাগে আৰু বহুতে কেইটা লিখি আনি দেখুৱাইছা আৰু সেই কেইটা কেনেকৈ মনত ৰাখিবা এনি টাইম এটো মই আজি ট্ৰিক্সটো তোমালোকক দিছো সো মই ভাবো তোমালোকৰ ইয়াৰ যদি কি হ'ব পাৰে উপকাৰ হ'ব পাৰে আৰু যদি কিবা ডাউট থাকে তাহলে কোৱেশ্চন কৰিবা ঠিক আছে সো হ'ব দেই আজি মনত ৰাখিছো